যে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, আৰু সকলোতে এতিয়া জয় জুবিন দা ধ্বনি চলি আছে। সেই জয় জুবিন দা বুলিয়ে এতিয়া এই গানটো প্ৰস্তুত কৰিছোঁ। ঠেলাৱালা ৰিক্সাৱালাৰ পৰা আদি কৰি যে মানে IAS অফিচাৰ বা IPS অফিচাৰজনলৈকে আমাৰ সাহিত্যিক সাংবাদিকৰ পৰা প্ৰতিগৰাকী শিল্পী কলা কৌশলী সকলোৱে এই গানটোত ইনভলভ হ'ব। আৰু এইটো আচলতে আমি যদিও প্ৰায় 8-10 গৰাকী গায়ক গায়িকাই গাম, কিন্তু এইটো আমাৰ গান নহয়, এইটো এটা শ্লোগান। এইটো গোটেই অসমীয়া ৰাইজৰ, অসমৰ ৰাইজৰ, তেওঁৰ অনুৰাগীসকলৰ এটা শ্লোগান হ'ব এইটো, জয় জুবিন দা। জয় 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 আমি সদায় যুঁজি যাম তেওঁৰ হৈ কিনে, আৰু তেওঁৰ আকস্মিক এই ঘটনাটোক আমি অসমবাসীয়ে সহজভাৱে কেতিয়াও ল'ব পৰা নাই। পিপুলছ টিভি চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আহি আমি উপস্থিত হৈছোঁহি কণ্ঠশিল্পী সংগীত পৰিচালক অজয় ফুকনৰ মা ষ্টুডিঅ'ত। আৰু মা ষ্টুডিঅ'ত এটা গানৰ প্ৰস্তুতি কৰি থকা হৈছে, এটা গান বাণীবদ্ধ কৰি থকা হৈছে জুবিন গাৰ্গক শ্ৰদ্ধা জনাই। কেইবাগৰাকী শিল্পীয়ে এটা গান প্ৰস্তুত কৰি আছে, জুবিন শীৰ্ষক এটা গান প্ৰস্তুত কৰি থকা দেখিবলৈ পোৱা গৈছে। ৰাকেশ ৰিয়ান, পাপৰি গগৈ, পলাশ গগৈ, অজয় ফুকনকে ধৰি বহু কেইগৰাকী কণ্ঠশিল্পীয়ে প্ৰস্তুত কৰি আছে ভিতৰত। আমি ভিতৰৰ ভাগৰ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম শিল্পীসকলৰ লগত। গতিকে চাই থাকক পিপুলছ টিভি। মই যেহেতু কৈছোঁৱেই যে মা ষ্টুডিঅ'ত জুবিন দাক যি শ্ৰদ্ধা জনাবলৈ জয় জুবিন দা শীৰ্ষক এটি গান বাণীবদ্ধ কৰি থকা হৈছে কেইবাগৰাকীও শিল্পীও। আৰু গানটোৰ যিগৰাকী স্ৰষ্টা অজয় ফুকন দা আমাৰ লগত আছে। অজয় ফুকন দা পূৰা কামত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। অজয় ফুকন দা ওচৰলৈ আহিছোঁ। দাদা, যিহেতু জুবিন দাক শ্ৰদ্ধা জনাবলৈ জয় জুবিন দা শীৰ্ষক এটা গান আপোনালোকে প্ৰস্তুতি এতিয়া কৰি আছে, বাণীবদ্ধ কৰা হৈছে, কি ক'ব? হয়, আচলতে এটা বিশেষ গীত, যিটো গীত আচলতে মই জুবিন দাৰ কাৰণে ন্যায় বিচাৰি যেতিয়া জেলত যাব লগা হৈছিলে, কাৰাগাৰত আছিলোঁ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত, আৰু তাতে এটা পৰিৱেশ তৈয়াৰ হৈছিল। তাতে কেইবাদিনো জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলে, আৰু তাৰে জেলৰ কৰ্তৃপক্ষই সকলোৱে, জেলৰে হওক, ছুপাৰিণ্টেণ্ডেণ্ট হওক, আৰু তাত থকা কৈদী হওক, হাজতী হওক, বা বিভিন্ন যিসকল আছে সকলোৱে মিলি তাতে যিবিলাক হুজুৰ আছে তেওঁলোকেও মিলি তাতে 5 দিন জুবিন দাৰ শ্ৰদ্ধাঞ্জলি কৰিছে। কেতিয়াবা নামঘৰত, কেতিয়াবা মছজিদত, কেতিয়াবা গীৰ্জাত, কেতিয়াবা বিভিন্ন ধৰ্মৰ, আচলতে আমাৰ হিন্দু ধৰ্মৰ বিভিন্নৰে তেনেকৈ লগ লাগি জুবিন দা সকলোৱে একত্ৰিত হৈ জুবিন দাৰ এখন তাতে খুব ধুনীয়া ছবি অঁকা আছে, এখন পাৰ্ক আছে, আৰু সেই পাৰ্কখনত এগছি চাকি সদায় জ্বলি থাকে, এতিয়াও আজিও জ্বলি আছে, আৰু সেইদিনাখনলৈকে জ্বলি থাকিব যিদিনাখনলৈকে ন্যায় নাপাওঁ। আমি সেইখিনি কৈছোঁৱেই যাতে সেই চাকি গছ জ্বলি থাকে। আৰু সেই তাতে সেইবিলাক গোটেই কথাখিনি দেখি মোৰ কেইটামান শব্দ মনলৈ আহিছিলে, কাৰণ কিয় জুবিন দা সঁচাকৈ আকাশে বতাহে সকলোতে জুবিন দা, আৰু তেওঁ কেৱল এটা গান গোৱা এগৰাকী গায়ক বা কণ্ঠশিল্পী নহয়, তেওঁ আচলতে যুগনায়ক, সৃষ্টি যি ইতিহাস ৰচিছে, তেওঁ সূৰ্যকণ্ঠ, কাৰণ কিয় গানে গানে সুৰ তুলিছে। আৰু তেনেকুৱাকৈ তেওঁক হিয়াৰ আমঠু বুলি কওঁ আমি, মৰমৰ এসাগৰ যেন তেওঁ মৰম হয়। এই গোটেই কথাখিনি সাঙুৰি যে এটাই কথা হয় যে এই এটাই ধ্বনি মনলৈ আহে, সেইটো যিটো প্ৰতিধ্বনি কৈছোঁ, আমাৰ কলিজাৰ প্ৰতিধ্বনি, যে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, আৰু সকলোতে এতিয়া জয় জুবিন দা ধ্বনি চলি আছে। সেই জয় জুবিন দা বুলিয়ে এতিয়া এই গানটো প্ৰস্তুত কৰিছোঁ। এই গানটোত সকলোখিনি শিল্পী জড়িত আছে, সকলোখিনি শিল্পী কৰিছে। মই যেতিয়া মোৰ পৰিবাৰক মই দিলোঁ গানটো লিখি কিনে, তাৰপিছত তেওঁ আনি আমাৰ পলাশ গগৈ, তেওঁ সংগীত ব্যৱস্থাপনা কৰিছে। তেওঁক মই ক'লোঁ যে গানটো, তেতিয়া এটা পৰিৱেশ নাছিল, আচলতে ময়ো ভিতৰত আছিলোঁ, দাদা এনেকুৱা, আৰু আমি কোনো ধৰণৰ সেই মানে প্ৰিপেয়াৰ হ'ব পৰা নাছিলোঁ। কিন্তু মই ওলোৱাৰ পিছত, তাৰপিছত আমি জুবিন দাৰ কাৰণে 18 নৱেম্বৰত এটা জুবিন দাৰ শেষ যিটো গান, অন্তিমটো গীত, সেইটো আমি সেই কৰিলোঁ। তাৰপিছত সেই গানো প্লেনিং কৰিলোঁ। তাৰপিছতে সেইটো এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া এইটো ধৰিছোঁ, আজিৰ পৰা এই গানটোৰ ৰেকৰ্ডিং আৰম্ভ হৈছে, শ্বুটিং আৰম্ভ হৈছে। শ্বুটিঙৰ ক্ষেত্ৰত আমাৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদসেৱীসকলে আমাক সহায় কৰিছে। বিশেষকৈ আমি অনুপম চক্ৰৱৰ্তীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যে তেওঁ বহুতখিনি এই গানটোৰ ক্ষেত্ৰত তেওঁ বহুতখিনি হেল্প কৰিছে, বহুতখিনি সঁহাৰি যোগাইছে। আমি এই চেগতে ইয়াৰ পৰা আমি অনুপম দাক বহুত বহুত ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আৰু গানটো আজি প্ৰথম আচলতে আৰম্ভণি কৰিছোঁ আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বৰ্তমান সময়ৰ খুব এক মানে দৰদী কণ্ঠ আছিল বুলি ক'ব লাগিব ৰাকেশ ৰিয়ানে ইতিমধ্যে দেখিলে আপোনালোকে ইমান ধুনীয়াকৈ গাইছে আৰু ৰাকেশ ৰিয়ানে আৰম্ভ কৰিছে যেতিয়া ৰাকেশ ৰিয়ানকে আমি দুআষাৰ ক'বলৈ সুধিবলৈ অনুৰোধ জনাইছোঁ যিহেতু গানটো এতিয়া কেতিয়া মানে মুক্তি দিয়াৰ কথা ভাবিছে আমি শিশু দিৱসৰ দিনা আমি মুক্তি দিয়াৰ প্লেনিং কৰিছোঁ আৰু যিহেতু 14 নৱেম্বৰ শিশু দিৱস হয় সেইদিনা ৰাইজৰ মাজলৈ এটা গান উপহাৰ দিব খুজিছোঁ কিন্তু আমি গোটেই অসমৰ যিহেতু মই ক'লোৱেই যে গোটেই লখিমপুৰ ধেমাজিৰ পৰা আদি কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে নলবাৰী বৰপেটা হাউলি গোটেই মানে আমাৰ কাৰ্বি আংলং গোলাঘাট যোৰহাট নগাঁও গোটেইখিনি সাঙুৰি গোটেই অসমখনক সাঙুৰি গোটেই অসমৰ মানুহে মই কৈছোঁ যে ঠেলাৱালা ৰিক্সাৱালাৰ পৰা আদি কৰি যে মানে IAS অফিচাৰ বা IPS অফিচাৰজনলৈকে আমাৰ সাহিত্যিক সাংবাদিকৰ পৰা প্ৰতিগৰাকী শিল্পী কলা কৌশলী সকলোৱে এই গানটোত ইনভলভ হ'ব ছাত্ৰ ছাত্ৰী তেওঁলোকে ইনভলভ হ'ব যাতে জয় জুবিন দাৰ ধ্বনিটো সকলোৱে দিয়ক কলেজৰ পৰা দিয়ক কোনোবা স্কুলৰ পৰা দিয়ক আমি সেইবিলাক ফুটেজ আমি কেপচাৰ কৰি আমি এই গানটোত আমি হেৰি কৰিম উপস্থাপন কৰিম আৰু লিখিও দিম যে এইখন আমুক ঠাইৰ পৰা এইটো আমুক ঠাইৰ পৰা এইটো প্লেনিং কৰিছোঁ আৰু এই ভিডিঅ'বিলাক অকণমান গোটাওঁতে টাইম লাগিব সেইকাৰণে যদিও আমি অডিঅ'টো হ'লেও আমি সোনকালে দি দিম আৰু বাকী পাপৰি গগৈ আহিছে আজি কণ্ঠনি কৰাব আৰু পাপৰিটো মোৰ গান আমি একেলগে সদায় গান কৰিয়ে থাকোঁ আৰু এই গানটোৰ লগত তাই জড়িত আছে আমি যিহেতু পলাশ আমি একেলগে কৰিছোঁ পাপৰি মোৰ লগত এনি টাইম মোৰ বিপদৰ সময়ত তেওঁলোক আছিলেই তাৰপিছত নীলাভনীতা আছে নীলাভনীতাই মোৰ গান থিয়েটাৰৰ গানেই হওক গাই আহিছে আজি 2 বছৰৰ পৰা তাৰপিছতে মোৰ লগত সদায় লাগি থাকে অনুৰাগ আমাৰ মনোজ দিব্য তাৰপিছতে নীল আকাশে কণ্ঠদান কৰিব নীল আকাশ আছে ভিগু আছে নেকিব আহি আছে এতিয়া নেকিবে গাবলৈ আহিছে তাৰপিছতে মন্টুমণি আছে তেনেকৈ যিসকল কণ্ঠশিল্পী মানে জুবিন দাক ভাল পায় জুবিন দাৰ প্ৰতি এক বেলেগ ধৰণৰ তেওঁলোকৰ এটা সন্মান আছে তেওঁলোকে নিজে আগবাঢ়ি আহিছে বা সেই তেনেকুৱা ৰাকেশে অলপ আগত ক'লেই যে তেওঁ ইমান জুবিন দাৰ মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইমানতে অংশগ্ৰহণ কৰিছে ইমানতে গৈছে যে মানে নিজৰ পকেটৰ ধন খৰচ কৰিও মানে 50খন লাগে এতিয়া শ্ৰদ্ধাঞ্জলি তেওঁ কৰিছে এতিয়ালৈকে তো মই কৈছোঁ সেই মানুহে এটা কৰিছে কোনোবাই দুখত কৰিছে কিন্তু ইয়াৰ পিছত এনেকুৱা এটা প্ৰক্ৰিয়া হ'ব লাগে যে আমি দুখখিনি আমি হেৰি কৰিছোঁ কিন্তু ইয়াৰ পিছত এতিয়া ৰাকেশেতো এটা প্ৰফেচনেলিজিম এটা আছে তেওঁলোকক প্ৰফেচনেলি যেতিয়া গান গাবলৈ মাতিব বা অনুষ্ঠান এখন কৰিব তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকে বেলেগ কাম নকৰে এই শিল্পকৰ্ম বা সংগীতৰ লগত জড়িত হৈ তেওঁলোকে চ'ৰ্চ কৰে গান গায় এনেকৈয়ে তেওঁলোকে পৰিয়াল চলাই আছে সেইকাৰণে মই ক'লোঁ ঠিকে আছে এইখিনি আমি জুবিন দাৰ কাৰণে ইমান কৰিছোঁ বা শ্ৰদ্ধাঞ্জলি হৈছে ইমানখিনি জনালে ইয়াৰ পিছত মানে যে কোনোবাই ইমান বেছি মানে কোনোবাই যদি সুবিধা ল'ব খোজে বা ফ্ৰীতে যদি সদায় এনেকুৱা শ্ৰদ্ধাঞ্জলি দি কিনে শিল্পী এজনক দেখুৱাই কিনে এনেকুৱা কৰিব খোজে সেইখিনিত ইমান এটা মানে হেৰি মই কৈছোঁ যে এতিয়াৰ পৰা অকণমান কমিব লাগে আৰু এই গানটো এইটো এটা যে জুবিন দা আমাৰ মাজত আছে আমি জুবিন দা সদায় আমি গানেৰে জুবিন দাক আমি জীয়াই ৰাখিম আৰু জুবিন দা অসমৰ কাৰণে কি আছিল জুবিন দাৰ শব্দটোত কি আছে যে তেওঁ এক মানে এটা মাত্ৰ এজন শিল্পী নহয় তেওঁ এটা বৃহৎ যে অনুষ্ঠান আছিল তেওঁ যে এগৰাকী মহান আছিলে আৰু ঈশ্বৰ পুত্ৰ আছিল গোটেই গানখিনিত সেই বৰ্ণনা কৰা হৈছে সেইকাৰণে এটাই শব্দ প্ৰতিধ্বনি হ'ব অসমত আৰু যিদিনাখন লাগে আমি অসমৰ সংগীত জীয়াই থাকিব অসমৰ শিল্পী সমাজ জীয়াই থাকিব বা অসমৰ ৰাইজ জীয়াই থাকিব যে জয় জুবিন দা এই ধ্বনিটো কেতিয়াও এই প্ৰতিধ্বনিটো সদায় অসমৰ বুকুত বাজি ৰ'ব আৰু কেতিয়াও হেৰাই নাযায় আৰু জুবিন দা নামৰ যি সত্তা এই সত্তাটোক আমি আগুৱাই লৈ যাম আৰু জীয়াই ৰাখিম আৰু বাকী ৰাকেশ আছে তেওঁলোকে ক'ব অজয় দা যিহেতু আমি কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আছে তেওঁকো কণ্ঠ নিগৰা আমি যিহেতু দেখিছোঁ কি ক'ব গানটোৰ সন্দৰ্ভত গানটো আচলতে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা গীত নহয় এইটো তেওঁক শ্ৰদ্ধা জনোৱা গীত এটি আৰু মই কৈছোঁৱে যে তেওঁ যেতিয়া আমাৰ মাজত আছিলে সেই সময়ত আমি দেখিছোঁ অজয় দাৰ তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা যিটো সন্মান একদম যেন এজন ভক্ত আৰু নিজৰ একদম ভগৱান নিচিনা পুজিছিলে গতিকে সেইকাৰণে আমি দুৰ্ভাগ্যজনকভাৱে তেওঁ জেলতো গৈ আহিছোঁ প্ৰতিবাদ কৰাৰ কাৰণে আৰু সেই জেলতে সৃষ্টি হোৱা এটি গীত কাৰাগাৰতে লিখা এটি গীত আৰু এইটো আচলতে আমি যদিও প্ৰায় 8-10 গৰাকী গায়ক গায়িকাই গাম কিন্তু এইটো আমাৰ গান নহয় এইটো এটা শ্লোগান এইটো গোটেই অসমীয়া ৰাইজৰ অসমৰ ৰাইজৰ তেওঁৰ অনুৰাগীসকলৰ এটা শ্লোগান হ'ব এইটো জয় জুবিন দা গতিকে খুব ভাল লাগিছে গীতটি কণ্ঠদান কৰিছোঁ আৰু আমি খুব আন্তৰিকতাৰে কৰিছোঁ
আৰু আশা কৰিছোঁ ৰাইজেও আমাৰ লগত গাব জয় জুবিন দা অকণমান গুণগুণাই দিব নেকি যেটা আমি দেখিছোঁ হয় 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 যিহেতু আজি প্ৰথম নতুনকৈ শুনিছোঁ গতিকে সুৰটো চেষ্টা কৰিছোঁ তুমি হিয়াৰা মথু মৰমে বুকু কলিজাৰ প্ৰতিধ্বনি ও প্ৰাণে প্ৰাণে আঁকিছোঁ মৰমে সাঁচিছোঁ তোমাৰে প্ৰতিচ্ছবি ও চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম চিঞৰি গাম জয় জুবিন দা জয় জুবিন দা ঠিক আছে ধন্যবাদ ধন্যবাদ আন এগৰাকী কণ্ঠশিল্পী আছে পাপৰি গগৈ ওচৰলৈ আহিছোঁ আমি যিহেতু বহুকেইগৰাকী কণ্ঠশিল্পীয়ে এই জয় জুবিন দা যি শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে আপুনিও কণ্ঠদান কৰিবলৈ কৰিছে কি ক'ব আহিছোঁহে এতিয়া গাবলৈ আৰু এতিয়ালৈকে গোৱা নাই গাম আৰু ৰাকেশ দাই গালে তাৰপিছতে আমি আহিছোঁ এই নীলাম্বিতাও আছে মই নীলদাহঁতে তেওঁলোকেও গাব যেটো আপুনি জুবিন দাৰ লগতে ইয়াৰ আগতেও থিয়েটাৰ এটা গান গাইছিলে টিকটক সেইটো খুব জনপ্ৰিয় হৈছিলে জুবিন দাৰ লগত এনেকুৱা কি স্মৃতি আছে আপোনাৰ অকণমান যদি কৈ দিয়ে ভাল লাগিব স্মৃতি মানে তেওঁৰ লগত মই নৱপ্ৰজন্মৰ এগৰাকী গায়িকা হিচাপে তেওঁৰ লগত প্ৰায় 7-8টামান গীত গোৱাৰ সৌভাগ্য হ'লোঁ সেইকাৰণে মই নিজকে সৌভাগ্য বুলিয়ে ভাবোঁ তাৰ কাৰণে মই সদায় অজয় দাক ধন্যবাদ দিওঁ পলাশ গগৈ তেওঁলোকৰ কাৰণে এই সুযোগকণ পালোঁ আৰু সেয়াই স্মৃতি হৈ গ'লে সেই গানটো এই বৰ্ষত গালোঁ টিকটক সেই গানটো সেইটোৱে শেষ উপহাৰ আৰু ইয়াতে বাণীবদ্ধ কৰা হৈছিলে ইয়াত বাণীবদ্ধ কৰোঁতে জুবিন দাই আপোনাক যেটো কৈছিলে যে মানে সেই স্কেলটো অকণ হাই আছিলে যে তেতিয়া কৈছিলে আৰু ছোৱালী হিচাপে এটা বহুত হাই গাইছে মানে বাপৰে এনেকৈ কৈছিলে আৰু শেষত জুবিন দাৰ বিষয়ে কি ক'ব যিটো অভিভাৱক আছিলে জুবিন দা সদায় আমাৰ মাজত মানে তেওঁৰ প্ৰতি যিখিনি শ্ৰদ্ধা আৰু সন্মান সেইখিনি আৰু ক'বলৈ আৰু কি বেলেগ ভাষা নাই শব্দও নাই তেওঁ জীয়াই থাকোঁতেও আছিলে আৰু এতিয়া কায়িকভাৱেহে নাই কিন্তু তেওঁৰ সেই তেওঁ আমাৰ মাজত সদায় থাকিব তেওঁ যিমান কাম কৰি গ'ল সেইখিনি আমি সদায় জীয়াই ৰাখিম আৰু আজি তাৰ বাবেই তেওঁক সন্মান জনাই জয় জুবিন দা তেওঁৰ সদায় জয়ী হওক অমৰ হওক সেই হিচাপে গানটো কৰিব অজয় দা প্ৰথম দিনা যেতিয়া কাৰাগাৰলৈ গৈছিলে অজয় দা সেই প্ৰথম দিনা ৰাতি নিশাই তেওঁ এই গানটোৰ কম্প'জ কৰিছিলে 2টা লাইন লিখিছিলে পলাশ গগৈৰ হাজবেণ্ড তেওঁ যেতিয়া গৈছিলে তেওঁৰ ওচৰত খবৰ ল'বলৈ তেতিয়া কৈছিলে যে এই জুবিন দাৰ কাৰণে গান এটা এনেকৈ কৰিছোঁ 2টা লাইন তেতিয়াই তেওঁ ফাৰ্ষ্ট শুনাইছিলে আহি পেলাই মোক ঘৰত কৈছে যে এনেকৈ অজয় দাই গান এটা লিখিছে 2টামান লাইন আৰু শুনাইছে এনেকৈ কৈছিলে আৰু নাই চাবলৈ সাহস হোৱা নাই এতিয়ালৈকে নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এগৰাকী কণ্ঠশিল্পী অনুৰাগ আছে আমাৰ লগত কি ক'বা তুমিও যিটো গীতটোত কণ্ঠ নিগৰাবা কি ক'বা মই একচুৱেলি এই গীতটিত অংশীদাৰ হ'বলৈ পাই ধন্য মানিছোঁ আৰু কি ক'ম জুবিন দাক একচুৱেলি শ্ৰদ্ধা জনোৱা সাহস মোৰ নাই আৰু তেওঁক একচুৱেলি দেখিয়েই আমি গীত শিকিছোঁ বা গীত গাবলৈ প্ৰয়াস কৰিছোঁ আৰু অলপ আগতে কৈছে ৰাকেশ দিয়ে তেওঁৰ একচুৱেলি ঘাঁবোৰ শুকুৱাই নাই তেওঁৰ এটা দিন যোৱাই নাই তেওঁ এটা দিন কটাবলৈ বহুত কষ্ট হৈছে আৰু জুবিন দাক 2-এবাৰ মই লগো পাইছিলোঁ অজদাৰ এনেকৈ ষ্টুডিঅ'তে আৰু তেওঁৰ ঘৰতো 2বাৰমান লগ পাইছিলোঁ কেনেকুৱা জুবিন দাক যে লগ পাইছিলে কেনেকুৱা কিবা স্মৃতি আছে নেকি বহু স্মৃতি আছে যিটো অজয় দাৰ ষ্টুডিঅ'টো বহুত স্মৃতি আছে আপুনি লগ পাত কিবা এনে স্মৃতি আপোনাৰ মনত পৰিছে নেকি দাদাৰ একচুৱেলি স্মৃতি বুলি ক'বলৈ গ'লে এদিন এনেই কথা পাতি থাকোঁতে তেওঁ কিবা আল বাল বুলি শব্দ এটা কৈছিলে তেওঁ কৈছিলে যে আল বাল মানে কি তেওঁ কৈছে মই জাননে নাই তহঁতে আল বাল মানে কি মই বোলো নাজানো দাদা এই গছৰ যে মাটিখিনি টিপি দিয়ে যে গছটো ৰৈল সেইখিনিৰ নাম হ'ল আলবাল মানে কিছুমান এনেকৈ জমনি কথা কৈছিলে আৰু তেওঁ শব্দটো কিন্তু এতিয়া অভিধানত অন্তৰ্ভুক্ত হ'ব হয় হয় হয়নে এইটো শেষত জুবিন দাক লৈ পেলাই জুবিন দাৰ এটা গীত যদি আপোনাৰ কণ্ঠত শুনিবলৈ ভাল লাগিব জুবিন দাৰ গীত ঠিক আছে যিহেতু কায়িকভাৱে নাই আমাৰ মাজত তথাপিও তেওঁ কৈ গৈছিলে আৰু মই যেতিয়া ঢুকাম এই গীতটিয়ে গাবি সকলোৱে গায়ে আছে 2 লাইন গাই দিছোঁ বাৰু মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। এই গীতটো যিটো জুবিন দাই কৈছিলে, জুবিন দা যিটো আমাৰ মাজত নোহোৱা হোৱাৰ পৰা এই গীতটো প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। কেতিয়াবা এনেকুৱা কল্পনা কৰা হৈছিল নে এই গীতটোক লৈ পেলাই? নাই, এইটো ভবা নাছিলোঁ, কিন্তু এতিয়া প্ৰাৰ্থনাৰ নিচিনাই হৈ গ'ল। আৰু সদায় প্ৰাৰ্থনাই আৰু জুবিনদাৰ, আৰু জুবিনদা যিহেতু আমাৰ মাজত কায়িকভাৱে যদিও নাই, সদায় আমাৰ অন্তৰত আছে। তেওঁ জোনৰ নিচিনা জিলিকি থাকিব হৃদয়ত, সদায় থাকিব। সেয়াই আৰু জয় জুবিনদা, আই লাভ ইউ অল। ঠিক আছে, নৱজন্মৰ আৰু এগৰাকী কণ্ঠশিল্পী আছে, তোমাৰ ওচৰলৈ আহিছোঁ। কি ক'বা গানটোত তুমিও যিটো কণ্ঠদান কৰিবা? হয়, মই আচলতে কি ক'ম, জুবিন দাক সকলোৱে কৈয়ে গ'ল। জুবিন দাক আচলতে শ্ৰদ্ধাঞ্জলি নহয়, সকলোৱে শ্ৰদ্ধা জনাই আছে। গতিকে আৰু অজয় দাই, ৰাকেশ দাই খুব ধুনীয়াকৈ কৈ গ'ল। অজয় দাক ময়ো পাইছোঁ আৰু জুবিন দাক অজয় দাৰ পৰাই পাইছোঁ। আমাৰ ইয়াত ষ্টুডিঅ'তে তেওঁ গান গায়, বহুতকেইটা ডাবিঙত মই নিজে আছোঁ। গতিকে তেওঁক সেইখিনি যে পোৱাৰ কাৰণে সৌভাগ্য হৈছোঁ, সেইখিনিৰ কাৰণে অজয় দাকো ধন্যবাদ জনাইছোঁ। আৰু মা ষ্টুডিঅ'টো সকলোৱে জানে, এখন প্লেটফৰ্ম হয়। গতিকে ইয়াতে জুবিন দাক দেখিছোঁ কেনেকৈ গায়। আমি শুনি আহিছিলোঁ সৰুৰ পৰা। আচলতে গান গাব আমি যে আজি সাহস কৰিছোঁ একমাত্ৰ জুবিন দাৰ কাৰণে। জুবিন দাক দেখি পেলাই আমি গান শুনিছোঁ আৰু গান গাবলৈ সাহস কৰিছোঁ। গতিকে আৰু আজি এই গানটোত গাব পাই পেলাই মই নিজকে সৌভাগ্য মানিছোঁ। আৰু আমাৰ মাজত মই ভাবোঁ জুবিন দা কেতিয়াও মৰি যাব নোৱাৰে। জুবিন দা সদায় অমৰ হৈ আছে আৰু সদায় থাকিব। জুবিনদাৰ শ্ৰদ্ধা জনাই জুবিনদাৰ এটা গীত যদি গাই দিয়া ভাল লাগিব। জুবিন দা সদায় আছে, অকণমান এটা কলি গাই দিছোঁ। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে কিদৰে খাওঁ চাই যাবা খিনিৰলে, স্বপ্ন য'ত নাই জীৱনো নাই, আছে মাথো নিৰাশাৰ ধোৱা, দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰক লোৱা, কবিতা ৰাতি আজি মায়া হ'ল, মৰিছি কাষেদি ফুৰা শেষ নহ'ল, ৰ'দ আজি কেনি পাওঁ, ৰ'দ আজি কেনি চাওঁ। ধন্যবাদ। আচলতে জুবিন দা অকল গানৰ মাজেৰে নহয়, জুবিন দাৰ নদীৰ সোঁতত, চৰাই চিৰিকটিৰ মাতত গম পাইছোঁ নহয়, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কিমান চৰাই চিৰিকটি তেওঁৰ ফটোত গৈ পেলাই শ্ৰদ্ধা জনাইছে। গতিকে চব নেচাৰেলি তেখেতে সদায় জীয়াই আছে আৰু সদায় আমাৰ মাজত থাকিব। ঠিক আছে, আৰু এইদৰে যিটো প্ৰস্তুতি চলি আছে গানটোক লৈ, আৰু এগৰাকী কণ্ঠশিল্পী আছে, স্বৰাজ দা ওচৰলৈ আহিছোঁ। কি ক'ব, যিটো গীতটোত আপুনিও কণ্ঠ নিগৰাব? যিটো গীতটো খুব ধুনীয়া এটা গীত, দাদালৈ শ্ৰদ্ধাঞ্জলি জনাই অজয় দাই কৰিছে। আমি সকলোখিনিয়ে গাম, অলৰেডি ৰাকেশে গাইছে আৰু মই গোৱাই নাই এতিয়ালৈকে, গাম। গীতটো শুনিছোঁ, খুব ধুনীয়া এটা গীতৰ মাজেৰে জুবিনদাৰ কেনেকৈ আমাৰ মাজত জীয়াই থাকিব সেইখিনি কথাই গীতটোত কৈছে। খুব ধুনীয়া কম্প'জ, অসমৰ ৰাইজে ভাল পাব আশা কৰিছোঁ। এই গীতটো যিটো স্ৰষ্টা আমাৰ অজয় দা, অজয় ফুকন দাই কাৰাগাৰত যেতিয়া আছিলে, কাৰাগাৰত সেই গীতটো লিখিছিলে, কৈ দিয়ক। নহয়, সেই কথাটো মই আজিহে গম পাইছোঁ। সেইটো কথা এটাই ক'ম, আচলতে যোন প্ৰকৃত সংগীত শিল্পী তেওঁ য'তেই নাথাকক, কাৰাগাৰতেই হওক, ঘৰতেই হওক, ক'ৰবাতেই হওক, তেওঁ সংগীত সাধনা আৰু সংগীত সৃষ্টি কৰি যায়। আৰু অজয় দাই যিহেতু জুবিন দাই অজয় দাক খুব মৰম কৰিছিল, আৰু অজয় দা আজি অজয় ফুকন হোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ বহুতখিনি অৱদান আছে। গতিকে তেওঁৰ প্ৰতি অজয় দাৰ শ্ৰদ্ধাটো অকণমান বেলেগ। গতিকে যিহেতু অজয় দা কাৰাগাৰত আছিলে, সেইখিনি সময়তে গানটো সৃষ্টি কৰিছে। আশা কৰোঁ সমগ্ৰ অসমৰ ৰাইজে গীতটো আঁকোৱালি ল'ব। সেইখিনি। ঠিক আছে, আন এগৰাকী কণ্ঠশিল্পী আছে, নীলাপনিতা আছে আমাৰ লগত। নীলাপনিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'বা, যিহেতু তুমিও আহিছা, তুমিও কণ্ঠ নিগৰাবা কিছু সময়ৰ পিছতে, আৰু জুবিন গাৰ্গক শ্ৰদ্ধা জনাই জয় জুবিন দা শীৰ্ষক এইটো গীত প্ৰস্তুতি চলি আছে, কি ক'বা?
খুব ভাল লাগিছে গীতটোত নিজকে পাই বহুকেইজন কণ্ঠশিল্পীৰ মাজত আৰু অজয়দাই মোকো কোৱাৰ বাবে মই অজয়দাক ধন্যবাদ জনাইছোঁ আৰু অজয়দাৰ সৃষ্টিক আমি সদায় শলাগো আৰু তেওঁ জুবিনদাৰ মোৰ আচলতে সৌভাগ্য প্ৰথমতে মোক অজয়দাই জুবিনদাৰ লগত এটা গীত গাবৰ কাৰণে সুবিধা দিছিলে আৰু পুনৰ আজি এটা গীত গাবলৈ সুবিধা দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু তেওঁক আমি শিল্পী সমাজে কিদৰে তেওঁক বিদায় দিম আমি কেতিয়াও বিদায় দিব নোৱাৰোঁ গীতৰ জৰিয়তে তেওঁক সদায় বিদায় দিবলৈ আমি সদায় তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সদায় চেষ্টা কৰি আছোঁ জুবিনদাৰ লগত তুমি কোনটো গীত কণ্ঠনি কৰিছিলা সূৰ্য থিয়েটাৰৰ এটা গীত সপোন সপোন নামৰ এটা গীত কিন্তু মই তেওঁক লগ নাপালোঁ আমি বেলেগ বেলেগকৈ ৰেকৰ্ডিং কৰিলোঁ আৰু আশা থাকি গ'ল একেলগে ৰেকৰ্ডিং কৰাৰ আচলতে জুবিনদাক এনেই লগ পোৱা হৈছিলে আগতে দুবাৰ লগ পাইছিলোঁ শিশুসুলভ জুবিনদা আছিলে হয় এনেকুৱা কি স্মৃতি আছে জুবিনদাক লগ পোৱাত অলপ কৈ দিলে ভাল লাগিব মোৰ আচলতে এতিয়াও মনত আছে তেওঁ ফোনটো যেতিয়া চাইছিলে একদম তললৈ মুখ কৰি এনেকৈ চাইছে ফোনটো আৰু ইমানেই মৰম লগা দেখিবলৈ মই প্ৰথম মোৰ লগত মোৰ ফেমিলি গৈছিলে তেতিয়া মই ফেমিলিক কৈছোঁ যে ইমান মৰম লগা চাই থাকিব বিচৰা এজন লোক আছিলে আৰু তেওঁৰ ওচৰতে বহি কৈছিলোঁ যে মই নীলপনিতা মই মৰাণৰ হয় মোৰ গানবোৰ শুনিবচোন কেতিয়াবা তেওঁ কৈছে শুনিম কেতিয়াবা দেই এনেকৈ কৈছে খুব ভাল লাগে আৰু তেওঁক চাই কিনে হেঁপাহ নপলায় তেওঁ ইমানেই মৰম লগা দেখিবলৈ আৰু সঁচাকৈ তেওঁৰ সান্নিধ্য পাই খুব বেছি নিজকে সৌভাগ্য অনুভৱ কৰিছিলোঁ সেইটো সময়ত যিহেতু এতিয়া জুবিন গাৰ্গক লৈ যি ন্যায় আন্দোলন চলি আছে ডিজিটেলিভাৱে হ'লেও যি আন্দোলন চলি আছে হয় কি ক'বা ন্যায় সন্দৰ্ভত জুবিন গাৰ্গক আমি সদায় যুঁজি যাম তেওঁৰ হৈ কিনে আৰু তেওঁৰ আকস্মিক এই ঘটনাটোক আমি অসমবাসীয়ে সহজভাৱে কেতিয়াও ল'ব পৰা নাই আৰু যিদিনাৰ পৰা তেওঁ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে সেইদিনাৰ পৰা আজিলৈকে আমি কোনোবাখিনিত আমি আধৰুৱা হৈ যাম সদায় আমি আৰু আশা কৰোঁ অসমবাসীয়ে বিচৰাৰ দৰে ময়ো বিচাৰোঁ তেওঁ সোনকালে ন্যায় পাওক আৰু আমি আচলতে তেওঁৰ হৈ যুঁজ দি আছোঁ আৰু সদায় যাম আৰু তেওঁৰ হত্যাকাৰী উচিত তদন্ত হওক তাকেই কামনা কৰিছোঁ এখন জেলৰ পৰা এইখন জেললৈ নি যি ৰাজ আতিথ্য প্ৰদান কৰিছে আমি তাৰ বিৰোধিতা কৰিছোঁ কোনো ধৰণৰ যাতে আৰু আমাৰ হিংসাত্মক কাৰ্যকলাপ আমি যাতে আৰু নকৰোঁ তাৰ শান্তিপূৰ্ণভাৱে যাতে আমি সকলোবোৰ শেষ হৈ যায় তাকে কামনা কৰিছোঁ আৰু চৰকাৰৰ ওচৰত অনুৰোধ তেওঁ সোনকালে ন্যায় পাব লাগে আৰু সেইটো আমাৰ প্ৰত্যেকজন অসমীয়াৰ প্ৰাপ্য হয় ঠিক আছে যিহেতু মা ষ্টুডিঅ'ৰ আমি যি জয় জুবিনদাৰ শীৰ্ষক গানৰ প্ৰস্তুতি আমি আপোনালোকক দেখুৱালোঁ ধন্যবাদ আজিলৈ ইমানেই চাই থাকিব পিপলছ টিভি